সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ এটা পোষ্ট পালোঁ, সকলোৰে বাবে শিক্ষাৰ সমান সুযোগ সুনিশ্চিতকৰণ। সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে বৰ্তমান দিব্যাংগসকলৰ সুবিধাৰ্থে আন্তঃগাঁথনি বিকাশৰ বাবে যথেষ্ট কাম কৰিছে বুলি সেই পোষ্টটোত দেখা পালোঁ। ইয়াতে লিখিছে উত্তৰ পূব বধিৰ মহাবিদ্যালয় নতুন ভৱন প্ৰকল্প আবণ্টন ধনৰাশি 3.50 কোটি টকা। বৰ শুনি সুখ পালোঁ, খুব ভালো পাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ যে বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিব্যাংগসকলৰ সুবিধাৰ্থে ইমানখিনি কাম তেওঁলোকে কৰাৰ বাবে। তাতে আছে 9টাকৈ শ্ৰেণীকোঠা, এটা পুথিভঁৰাল, এটা সভাগৃহ, এটা ৱাৰ্ডেন আৱাস, এটা ছাত্ৰী নিবাস, এটা ছাত্ৰ আৱাস, এটা প্লে হল, এটা প্ৰেক্ষাগৃহ। মানে দিব্যাংগসকলৰ আন্তঃগাঁথনি বিকাশৰ কথা কোৱা হৈছে যিহেতুকে, গতিকে তেওঁলোকক প্ৰয়োজন হোৱা সকলোখিনি সুবিধাই ইয়াত হয়তো উপলব্ধ হ'ব। পোষ্টটো দেখি মই যথেষ্ট আনন্দিত হৈছোঁ আৰু পুনতে চৰকাৰখনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু ইয়াৰ লগে লগে মাননীয় মন্ত্ৰী মহোদয় তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ, আপোনালোকে সততে দিব্যাংগসকলৰ বাবে যিসমূহ কাম কৰি থকা দেখোঁ, কিন্তু পূৰ্ণ প্ৰতিবন্ধীসকলৰ বাবে আপোনালোকে কিয় একো নকৰে? পূৰ্ণ প্ৰতিবন্ধী শিশুসকলৰ বৰ্তমান তেওঁলোকক লৈ অভিভাৱকসকলে কেনেধৰণে যতন লৈছে, বিশেষকৈ সেইসকল অভিভাৱকে বিভিন্ন সময়ছোৱাত তেওঁলোকৰ সন্তানৰ বাবে কৰণীয়খিনিৰ সমান্তৰালকৈ যদি আমি চাওঁ, ৰাজ্য চৰকাৰৰ কৰণীয়, তেওঁলোকক লৈ সমাজখনে কি কাম কৰিছে, কেনেধৰণে তেওঁলোকক আমি ভালে থকাত সহযোগিতা আগবঢ়াইছোঁ, এই কথাবোৰ আমি আজি আলোচনা কৰিম। আপোনালোকে বাৰু বিশেষভাৱে সক্ষম দিব্যাংগ আৰু পূৰ্ণ প্ৰতিবন্ধীসকলৰ মাজৰ পাৰ্থক্যটো বুজি পোৱা নাই নেকি? নে আপোনালোকক কোনেও এই বিষয়ে কোৱা নাই? মই ইতিমধ্যে মোৰ পেজৰ জৰিয়তে আমাৰ সন্তানটোৰ বিষয়ে বা আমাৰ দৰে থকা অসমৰ বিভিন্ন সন্তানৰ বিষয়ে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তেওঁলোকৰ অভিভাৱকসকলৰ অসুবিধাৰ বিষয়ে ক'বলৈ চেষ্টা কৰি আছোঁ। আপোনালোকক কৰজোৰে জনাব বিচাৰোঁ যে দিব্যাংগসকলৰ দৰে পূৰ্ণ প্ৰতিবন্ধী সকলো নিশ্চয় জীয়াই থকাৰ অধিকাৰ আছে। পূৰ্ণ প্ৰতিবন্ধী শিশু তথা ৰোগীসকলক প্ৰতিদিনে একোজন অভিভাৱক থকাটো, তেওঁলোকৰ লগত থকাটো একান্ত প্ৰয়োজন। কোনো এজন ব্যক্তিৰ সহায় নোলোৱাকৈ তেওঁলোকে লৰচৰো কৰিব নোৱাৰে। মোৰ ল'ৰাটোৰ সদৃশ শিশু ৰোগীসকল যিমান আছে, তেওঁলোকে নিজে কথা কোৱা বহাটো দূৰৰে কথা, আনকি শৌচ পেচাব কৰিবও নাজানে। এনে শিশু তথা ৰোগীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত বা শিক্ষা দিয়াৰ কোনো প্ৰয়োজনে নাই, কিন্তু তেওঁলোকক পৰিচৰ্যা কৰিবলৈ, তেওঁলোকক প্ৰতিপালন কৰিবলৈ, তেওঁলোকক জীয়াই ৰাখিবলৈ সহায় প্ৰয়োজন অভিভাৱকসকলক। সেই শিশুটিয়ে সকলো অধিকাৰৰ পৰা বঞ্চিত হৈ থাকে। পূৰ্ণ প্ৰতিবন্ধী শিশুসকলৰ জন্ম চাৰ্টিফিকেটখনৰ বাহিৰে কোনো আধাৰ কাৰ্ডো বনাব নোৱাৰে। কিবাকে দুই এজনে UDID কাৰ্ডখন বনাই লয় যদিও তাৰ পৰাও কোনো ধৰণৰ সা সুবিধা নাপায়। মই বৰ্তমান 2018 চনৰ পৰা এতিয়ালৈকে নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগ তথা শিশু কল্যাণ মন্ত্ৰণালয়ৰ পৰা ধৰি আপোনালোকৰ দিছপুৰত থকা ডাঙৰ ডাঙৰ অফিচবোৰতো গৈ পেলাই আবেদন নিবেদন কৰিও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলোঁ। গতিকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে আপোনালোকে যেনেধৰণে দিব্যাংগসকলৰ সুবিধাৰ্থে আন্তঃগাঁথনি বিকাশ কৰিবৰ বাবে বিভিন্ন ধৰণৰ প্ৰকল্পসমূহ হাতত লৈছে, বিভিন্ন কাৰ্যক্ৰমণিকা আপোনালোকে কৰিবলৈ লৈছে, ঠিক তেনেকেই পূৰ্ণ প্ৰতিবন্ধীসকলৰ বাবেও কিছু কাম কৰক। পূৰ্ণ প্ৰতিবন্ধীসকলক আপোনালোকে পঢ়া শুনা কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ কলেজ বনাই দিব নালাগে। পূৰ্ণ প্ৰতিবন্ধীসকলক, এনেকুৱা কিছু প্ৰতিবন্ধী শিশু আছে যাক থেৰাপিৰ প্ৰয়োজন, গতিকে ঠায়ে ঠায়ে উন্নত মানৰ থেৰাপিৰ ব্যৱস্থা কৰক। সেই শিশুসকলক যাতে অভিভাৱকসকলে পৰিচৰ্যা কৰিব পাৰে, প্ৰতিপালন কৰিব পাৰে, সেই অভিভাৱকসকলক অকণমান আৰ্থিকভাৱে সহায় কৰক, তাকে অনুৰোধ কৰিলোঁ। ধন্যবাদ।